নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও বহুত বেছি ভালে আছো আৰু এতিয়া পাকঘৰত আছো পাকঘৰৰ পৰা ভিডিঅ'টো প্ৰায় ষ্টাৰ্ট কৰা হয় আৰু ৰাতিপুৱা খোৱা হৈ গৈছে আৰু মোৰো হৈ গৈছে মই পিনাকৰ লগতে খালো খাই মেলি গা পা ধুই আজৰি হৈ এতিয়া আছো পাকঘৰত দুপৰীয়াৰ কাৰণে খানা বনাইছো আৰু চাওতে বছৰ শেষ হৈ ধৰিছে আজি 30 ডিসেম্বৰ আৰু কালি 31 ভাবিছিলো ঘৰৰ মানুহে কিবা কিবি বনাই খাম ৰাতিটো মানে এনেই ৰাতিটো বাহিৰতে বনাই চকা আছে তাতে বনাই মেলি খাম বুলি ভাবিছিলো কিন্তু নহব কালি মঙ্গলবাৰটো আমাৰ কোনো পথেই নহব নিৰামিষৰ দিনা তো কেনসেল হল এতিয়া 1 তাৰিখে কি হয় চাও দিনটো আহিলক আৰু এফালে কণী বইল আজিতো আৰু নহব এইবিলাক খোৱা এইবিলাক দালি মায়ে পূজা দি আছে মাৰ পূজা দিয়া হলে মাক চাহ বনাই দিম আৰু মাটো ৰাতিপুৱা ভাত নাখায় মই খাই উঠিলো পিনাকৰ লগত দাদাও খাই গৈছে দোকানত আৰু দেউতাটো ৰাতিপুৱাই ভাত খায় ৰাতিপুৱা মানে 10টা মানত দেউতাই ভাত খায় দেউতাৰ লগতে পিনাক খায় পিনাকৰ লগতে মও খাই দিও অকল দাদা দেৰি হয় দাদা ৰাতিপুৱা ভাত নাখায় কিবা কিবি ড্ৰাই ফ্ৰুটছ এবিলাক খাই যায় দোকানত আকৌ আহি ভাত খায় তো ভিডিওটো এনেকৈ ষ্টাৰ্ট কৰিছো আপোনালোকে শেষলৈকে চাই থাকিব আজি হ'ব কণী আলু আৰু মুলাৰে হ'ব কালি দেউতাই শুকান মাছ আনিছিল শুকান মানে মিছা মাছ যেটো শুকান হেটো আনিছে তো তাৰ লগতে মুলা হ'ব আৰু দালি হ'ব এইবিলাকে বেছি নাই কম মেনু দালি হৈ গৈছে অকল তেল মাৰিব বাকি আছে আৰু টমেটো কেটামান আছে ভাবিলে অলপ দালি দিও ভাতো হৈ আছে আৰু বাকি সবজিবিলাক কাটি মেলি লও আৰু মাৰ ইফালে পূজা দিয়া হৈ গৈছে মাৰ পূজা দিয়া হলে মায়ে বনাব বাৰু কাটি মেলি ৰেডি কৰি থৈ দিও পিনাকে আকৌ অমলেট বনাই সবজি বনালেহে ভাল পায় বইল কৰি বনালে ভাল নাপায় তাৰ কাৰণে দুটা ডিম ৰাখি দিলো বইল মানে অমলেট বনাই সবজি বনোৱা হ'ব মানে একলগতে সবজি হ'ব কিন্তু বইল আমাৰ কাৰণে বইল আৰু তাৰ কাৰণে অমলেট দুটা ডিম বেলেগকে ৰাখি দিলো আৰু বাকি কেইটা বইল কৰি দিলো একেবাৰে ৰাতিৰ কাৰণে ৰাতিৰ ৰন্ধা এইবিলাক আচ্ছা নাই লাগতা কণী বাকলি গুছা হৈ গৈছে আৰু ইফালে হৈছে দেউতা জানিছিলে শুকান মিছা মাছটো এটো তিয়াই থোৱা হৈছে আৰু পিনাকৰ কাৰণে ডিম কৰিলো পিনাকৰো বইল সবজি মানে কণী বইল সবজি ভাল নাপায় ডিম অমলেট কৰি সবজি বনালে ভাল পায় হৈছে এটো মিছা মাছ আৰু ইফালে এখিনি সেলাই মিলি কাটি থৈ দিলো আৰু ইফালে অমলেট আৰু মুলা কাটিব আছে আৰু উৰহি ভাজি খাম বুলি ভাবিছো হেখিনিও কাটিলো তাৰ পিছত আপোনালোকক দেখুৱাই আছো তো গাইস আমাৰ সবজি প্ৰায় হৈ গৈছে মায়ে বনাইছে আৰু ইফালে হৈছে উৰহি আৰু ইফালে হৈছে মুলা উৰহি ভাজি অকল উৰহি আৰু ইফালে হৈছে মুলা মিছা মাছ শুকান মিছা মাছ প্ৰায় হৈ গৈছে আৰু কণী আৰু ইফালে দালি আৰু এইটো ৰাতিপুৱা চাটনি টমেটো চাটনি আৰু ধনিয়া পাত চাটনি ৰাতিপুৱা চাটনি এইবিলাক আছে তো দেউতাও গা ধুই আছে দাদাও আহি পালে পিনাক আহিব পিনাক আহিলে আমি ভাত খাম তো ৰাইজ আমাৰ খোৱা লোৱা হৈ গৈছে আৰু আজি বহুত ঠাণ্ডা মোৰে বেছি ঠাণ্ডা আমি কালি ইমান ধুনীয়াকৈ প্লেনিং কৰিছো কালি খাম বুলি 31 ডিসেম্বৰ কিন্তু কালি মঙ্গলবাৰ হৈ গল তাৰ কাৰণে খোৱা কেনসেল 1 তাৰিখে খাম মানে 31 ডিসেম্বৰ খালে বেছি ভাল লাগে ৰাতিটো হাই থাকি 12টা বজাত বম চম ফুটাল হয় আৰু কথা বন কেনসেল বুধবাৰে খাম 1 তাৰিখে ডিসেম্বৰ হে 30 তো এতিয়া অলপ হোম মানে এনে হৈ থাকিম হৈ মোবাইল ইউটিউব চাম আৰু ভিডিও অলপ এডিট কৰিব আছে বলকে কৰো হৈ তখন আকৌ লগ পাম হে গাইস গুড ইভিনিং সকলোকে আৰু এতিয়া চাহ বনাম আজি গাখীৰ নাই দিয়া লাল চাহ খাব লাগিব মা কো লাল চাহ ভাল নাপায় কিন্তু উপায় নাই লাল চাহকে খাব লাগিব আজি পানী অলপ গৰম কৰি লও
কাৰণ গৰম পানী মোৰ লাগিবই মায়ে দুপৰীয়া কৈছে চিৰা অকণমান আছে চিৰাটো ভাজি কৰি দিওঁ চিৰা ভাজি খাব তো চিৰাটো ভাজি কৰি দিওঁ ঘি আছে ঘি লগত আকৌ মই ভাল নাপাওঁ তো তেলেৰে ভাজি কৰি দিওঁ চিৰাখিনি ভাজি কৰি লওঁ তাৰপিছত চাহ বনাম তো আগতে চিৰাটো ভাজি কৰি লওঁ চিৰা ভাজি কৰি একদম জলকীয়া পিঁয়াজ ধনিয়া আদাৰে ধুনীয়াকৈ সানি চাহ লগত খালে বহুত মজা লাগে তো তেনেকৈ বনাম তো চিৰা ভাজা হৈ গৈছে ইয়াতে জলকীয়া পিঁয়াজ আদা দিছোঁ আৰু ধনিয়া পাতো দিছোঁ আৰু এইফালে চাহ হৈ আছে লাল চাহ গাখীৰ নাই দিয়া মায়ে লাল চাহ ইমান ভাল নাপায় হ'লেও খাব লাগিব উপায় নাই মইতো খাওঁ লাল চাহ তেল দি তেল আৰু নিমখেৰে ভাজিছোঁ আৰু এতিয়া অকল এইবিলাক দি মিলাই কিনে মাক দিম আৰু ময়ো খাম চাহ হৈ গৈছে মাক চাহ দি থৈ আহিলোঁ তো মা খাই আছে ময়ো যাওঁ মাৰ লগত আৰু আমাৰ মাৰ হাত বিষটো একদম মাজে মাজে হয় মাজে মাজে কমি যায় কালি হোৱা নাই আকৌ আজি এতিয়া হৈ আছে মানে দিলেও খাই হৈ থাকোঁ ঠাণ্ডাত লৰি কৰি লাভ নাই ৰাতিটো ময়ে খানা বনাম মায়ে নবনায় চাহখিনি খাই লওঁ সেই ৰাইজ এতিয়া ৰাতিৰ কাৰণে ভাত বনাইছোঁ ভাত হৈ গৈছে অকল দালি বৰাটো বাকী আছে জলকীয়াও কেইটামান ভাজি কৰিলোঁ প্ৰায় হৈয়ে গৈছে অলপ বাকী আছে আৰু এইফালে দুপৰীয়া চব্জি আছিলে কণী চব্জি দালি মূলা চব্জি সেইবিলাকো গৰম কৰিলোঁ তো দাদাও আহিলে দেউতাও আহিলে পিনাকো আহিলে চবে আহিলে তো গৰম গৰম খাম গৰম গৰম বনাই গৰম গৰম খাম আৰু আজি গাখীৰো নাই দিয়া তো দেউতা আজি চব্জিৰেই খাব তো পটাপট বনালোঁ আৰু বাছ হ'বই তো এতিয়া ভাত খাম তো ৰাইজ আমাৰ ৰাতিৰ খানা হৈ গৈছে আজি ভাত অলপ বেছিকৈ খালোঁ তাৰ কাৰণে খোজকাঢ়ি আছোঁ লুপত খাই দিলোঁ গৰম গৰম দালি বৰাৰ লগত আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ'তে আকৌ লগ পাম ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট